এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন কাঠফুলা খেতিৰে স্বাৱলম্বী উত্তৰ গুৱাহাটীৰ কুশল কুমাৰ দাস। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালৰ সমীপৰ কুশল কুমাৰ দাস বহুতৰে বাবে এতিয়া আদৰ্শ হৈ পৰিছে। জয়গুৰি মাছৰুম ফাৰ্ম নামেৰে ঘৰতে বৈজ্ঞানিক পদ্ধতিৰে উন্নত পৰ্যায়ৰ কাঠফুলা খেতি কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিছে যুৱকজনে। চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী নহয় বিগত 7 বছৰে ঘৰতে কম মূলধনেৰে আৰম্ভ কৰা কুশলৰ কাঠফুলাৰ চাহিদা এতিয়া যথেষ্ট। কৃষি বিভাগত লোৱা প্ৰশিক্ষণৰ পৰা বৰ্তমান কুশলে আনকো দি আহিছে কাঠফুলা খেতিৰ প্ৰশিক্ষণ। বহিৰাজ্যৰ কোম্পানীত শ্ৰমিকৰ চাকৰি বিচাৰি নগৈ ঘৰতে ব্যৱসায় ভিত্তিত কাঠফুলা খেতি কৰিলে তাত পোৱা দৰমহাতকৈ বেছি উপাৰ্জন কৰিব পাৰি বুলি মত কাঠফুলা খেতিয়ক কুশল দাসৰ। শ্ৰী কুশল কুমাৰ দাস, মই উত্তৰ গুৱাহাটী দীঘেশ্বৰী ডেকাবাৰী বাসিন্দা। মই এই খেতিটো 2018 পৰা কৰি আছোঁ একেৰাহে। এই খেতিটো মানে কৰি মই ভাল উপাৰ্জন হৈছে আৰু উঠি অহা যুৱক যুৱতীয়ে যে এই খেতিটো আদৰি লয়, এই খেতিটো মানে সকলোৰে কাৰণে এই খাদ্যটো মানে বহুত দৰকাৰী। এইটো মাছৰুমটো বহুত ভাল বস্তু, কিন্তু এতিয়াও বহুত কিছুমান মানুহ সজাগতা হৈছে, কিছুমান এতিয়াও বৰ্তমান জানা হোৱা নাই। এই খেতিটো কৰিলে সকলো নিবনুৱা যুৱক যুৱতীয়ে উন্নতিৰ পথত আগুৱাই যাব। কোম্পানীত কাম কৰাতকৈ নিজে যদি এখন ফাৰ্ম ঘৰতে সৰুকৈ কৰি লয়, তেতিয়াও সি চলিব পাৰিব পৰিয়ালটো ধুনীয়াকৈ সুন্দৰকৈ। এতিয়া মই ধুনীয়াকৈ চলি আছোঁ। মূলধন কম মূলধনতে কৰিব পাৰিব, 5,000 টকাৰ পৰা ষ্টাৰ্ট দিব পাৰিব। মই আপোনাৰ খানাপাৰাত ল'লোঁ কৃষি ভৱনত, আৰু মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনত ল'লোঁ প্ৰাঞ্জল বৰুৱা ছাৰৰ তাত। এতিয়া ৱেষ্টাৰ্ণ মাছৰুমে কৰি আছোঁ। এতিয়া লাহেকৈ মিল্কী মাছৰুম কৰিম গৰমত। এতিয়া মাৰ্চৰ লাষ্টৰ ফালে স্পন আহিব, জুন জুলাইৰ পৰা মই মিল্কী প্ৰডাকশ্যন পাম। এইটো গৰমৰ বেলেগ এটা ভেৰাইটি আৰু।